প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববাসীক চিনাকি কৰাই দিলে বাগৰুম্বা নৃত্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সৰু সজাই 10,000 শিল্পীয়ে পৰিৱেশন কৰা বাগৰুম্বা নৃত্যৰ ভিডিঅ' আপলোড কৰাৰ পিছতেই বিশ্বত এতিয়া বাগৰুম্বাক লৈ চলিছে ব্যাপক চৰ্চা। বিগত দুটা দশকত বিশ্বজুৰি গুগলত চাৰ্চ কৰাৰ ভিতৰত সৰ্বাধিক স্থানত আছে বাগৰুম্বা নৃত্য। কেৱল প্ৰধানমন্ত্ৰী মোদীৰ ছ'চিয়েল মিডিয়া একাউণ্টতেই সৰু সজাইৰ বাগৰুম্বা নৃত্যই লাভ কৰিলে 20 কোটিৰো অধিক ভিউজ। হঠাৎ যেন বাগৰুম্বা নৃত্যৰ এক ঐতিহাসিক ৰূপান্তৰ ঘটিল। প্ৰধানমন্ত্ৰী মোদীয়ে বাগৰুম্বা নৃত্যক দিলে এক বিশ্বব্যাপী খ্যাতি। বড়োসকলৰ লোক সংস্কৃতিৰ পৰা বিশ্বব্যাপী ডিজিটেল পৰিঘটনালৈ সলনি হ'ল বাগৰুম্বা নৃত্য। গুৱাহাটীৰ সৰু সজাইত 17 জানুৱাৰীত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ সন্মুখত 10,000 বড়ো শিল্পীয়ে পৰিৱেশন কৰিছিল বাগৰুম্বা নৃত্য।